নমস্কাৰ, মই ৰজত স্বাগতম জনাইছোঁ আপোনালোকক প্ৰি ষ্টাডি ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আমি আজি অনুষ্ঠিত হৈ যোৱা BEdৰ যি কমন এণ্ট্ৰেন্স টেষ্ট এক্সাম আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত তাৰ আনচাৰ কিবিলাক আলোচনা কৰিম। বিশেষকৈ ইংৰাজী আৰু মেথছৰ পৰ্চনটো আমি ইয়াত ডিছকাছ কৰিম। আপোনালোকে যিটো আনচাৰ কেইটা চিলেক্ট কৰি আহিছে ইয়াৰ লগত আমাৰ আনচাৰ কেইটা মিলাব, তেতিয়া নিজৰ পাৰফৰ্মেঞ্চটো ধৰিব পাৰিব। ইয়াৰ আগতে আপোনালোকক জনাব খুজিছোঁ, যিসকল নেকি DLEডৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ কাৰণে আমাৰ টিমৰ ফালৰ পৰা মক টেষ্টৰ এটা সিৰিজ প্ৰস্তুত কৰিছে। আৰু কিয় কৰিছে, কাৰণ যিকোনো এক্সামৰ কাৰণে মক টেষ্টটো এটা গুৰুত্বপূৰ্ণ পাৰ্ট হয়। নিজৰ প্ৰিপেৰেশ্যনটো, নিজৰ এছেছমেণ্টটো কৰিব পৰা হয় যে মই কিমান এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈছোঁ। কাৰণ মক টেষ্টত টাইম মেনেজমেণ্টৰ কথা আহে। ইয়াৰ যিকেইটা কুৱেশ্যন লেভেল আছে সেই কুৱেশ্যন লেভেলকেইটা PYQ যিবিলাক DLEডৰ এণ্ট্ৰেন্সৰ এক্সামত আহিছিলে তাৰ লেভেলৰ লগত মেটচ হোৱা। চ' এইটো দিলে নিজৰ এটা এছেছমেণ্ট আপোনালোকে বুজি পাব। গতিকে যদি আপোনালোকে এই মক টেষ্ট কেইটা ল'ব বিচাৰে, যে নিজৰ পাৰফৰ্মেঞ্চ বুজি পাব বিচাৰে, তেতিয়াহ'লে যিটো স্কেনাৰ আছে স্কেনাৰত যিটো মিনিমাম পে'মেণ্ট আছে সেইটো পে'মেণ্ট কৰি ইয়াত দিয়া নাম্বাৰটো শ্বেয়াৰ কৰি দিব, স্ক্ৰীনশ্বটটো। তাৰপিছত আপোনালোকে PDFটো পাই যাব। গতিকে আশা কৰিছোঁ আপোনালোকে যদি এই মক টেষ্ট কেইটা দিয়ে অন্ততঃ কিবা এটা বেনিফিট তাৰ পৰা নিশ্চয় ল'ব পাৰিব। অ'কে, তেতিয়াহ'লে আমি আহোঁ মেইন আমাৰ টপিকটোলৈ। আৰু প্ৰথমতে আমি মেথছৰ কুৱেশ্যন কেইটা চাই লওঁ। মেথছৰ যিকেইটা কুৱেশ্যন আহিছিলে খুব বেছিকৈ আহিছিলে, সিমান এটা টান অহা নাই। প্ৰথম কুৱেশ্যন আছিলে কি, এ ট্ৰেইন 120 মিটাৰ লং passes a pole in 6 seconds। অৰ্থাৎ এখন ট্ৰেইন আছে যাৰ দীঘল কিমান 120 মিটাৰ কৈছে আৰু 6 ছেকেণ্ডছত পাৰ হ'ব পাৰে এখন এটা পল। হোৱাট ইজ দ্য স্পীড অফ দ্য ট্ৰেইন, আৰু আমাক স্পীড উলিয়াব কৈছে। আৰু লগতে স্পীডটো কিন্তু আমাক কিলোমিটাৰ আৰু পাৰ আৱাৰত উলিয়াব কৈছে, যদিও বা ইয়াত মিটাৰ আৰু ছেকেণ্ড দিয়া আছে, কিলোমিটাৰ পাৰ আৱাৰ। তো স্পীডৰ ফৰ্মুলা আছে, কিন্তু আমি এইটো মুখে মুখে উলিয়াব পাৰোঁ। কেনেকৈ যে 6 ছেকেণ্ডত কিমান গৈছে, 6 ছেকেণ্ডত 120 মিটাৰ গৈছে 6 ছেকেণ্ডত, তেতিয়াহ'লে 1 ছেকেণ্ডত কিমান যাব? 1 ছেকেণ্ডত অবভিয়াছলি 20 মিটাৰ যাব। আমি ইমানটোতো গম পালোঁ যে 1 ছেকেণ্ডত 20 মিটাৰ যাব। তো আমাক উলিয়াব কি কৈছে, কিলোমিটাৰ পাৰ আৱাৰ। অৰ্থাৎ পাৰ আৱাৰ মানে কি, 1 আৱাৰত কিমান ছেকেণ্ড থাকে? 3600, 3600 ছেকেণ্ড থাকে। 1 ছেকেণ্ডত যদি 20 মিটাৰ যায় তেতিয়াহ'লে 3600 ছেকেণ্ডত কিমান যাব? আমি 3600ৰ লগত 20 মাল্টিপ্লাই কৰি দিলে হ'ব। 00 কেইটা আমি পিছত বহাই 36ৰ লগত 2 পূৰণ কৰিলে কিমান হয়? 72। অৰ্থাৎ 72,000 হ'ব। আমি যদি ইয়াক কিলোমিটাৰত নিওঁ 72 কিলোমিটাৰ হ'ব, যিটো নেকি অপশ্যন বিত আছে। খুব কমন এটা কুৱেশ্যন আহিছিলে, ইজি আছিলে। কুৱেশ্যন নম্বৰ 2টো কি কৈছে, দি এভাৰেজ অফ 5 নাম্বাৰছ ইজ 28। অৰ্থাৎ 5টা নাম্বাৰৰ যি এভাৰেজ সেইটো হৈছে 28। আৰু তাৰে পৰা যদি এটা নাম্বাৰ এক্সক্লুড কৰা হয়, অৰ্থাৎ উলিয়াই দিয়া হয়, তেতিয়াহ'লে নতুন এভাৰেজটো 25 হৈ যায়। তেতিয়াহ'লে কোনটো নাম্বাৰ উলিয়ালে নতুন এভাৰেজ 25 হ'ব? তো 5টা নাম্বাৰৰ যদি এভাৰেজ 28 হয়, তেতিয়াহ'লে টোটেল নাম্বাৰ কিমান আছে? টোটেল নাম্বাৰ আমি ক'ব পাৰোঁ 5 × 28 হ'লে কিমান? 140। ৰাইট, 140। তো এটা নাম্বাৰ যদি উলিয়াই দিয়া হয় তেতিয়াহ'লে নতুন এভাৰেজ কিমান হয়? 25 হৈ যায়। তো এটা নাম্বাৰ যদি উলিয়াই দিওঁ, আছিলে 5টা নাম্বাৰ, এটা নাম্বাৰ যদি উলিয়াই দিওঁ তেতিয়াহ'লে কেইটা নাম্বাৰ হ'ল? 4টা নাম্বাৰ। 4টা নাম্বাৰৰ যদি এতিয়া এভাৰেজটো যদি 25 হয়, তেতিয়াহ'লে টোটেল নাম্বাৰ কিমান হ'ব? 4 × 25 হ'লে 100। তো আগতে টোটেল নাম্বাৰ কিমান আছিলে? 140। এতিয়া টোটেল নাম্বাৰ কিমান? 100। অৰ্থাৎ 140ৰ পৰা কিমান মাইনাছ কৰিলে 100 হ'ব? আমি জানো 140ৰ পৰা 40 মাইনাছ কৰিলে 100 হ'ব। তাৰ মানে যিটো নাম্বাৰ উলিয়াই দিয়া হৈছে সেইটো হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 3 কি কৈছে, এ কেন ডু এ পিচ অফ ৱৰ্ক ইন 12 ডেজ। এ এটা কাম 12 দিনত কৰিব পাৰে, আৰু বি কেন ডু দি ছেইম ইন 15 ডেজ। বি এ একেটা কাম 15 দিনত কৰিব পাৰে। এ এটা কাম কিমান দিনত কৰে? 12 দিনত। আৰু বি এ একেটা কাম কৰে 15 দিনত। দে ৱৰ্ক টুগেডাৰ ফৰ 5 ডেজ। অৰ্থাৎ এ প্লাছ বি এ একেলগে কিমান দিন কাম কৰিছে? 5 দিন কাম কৰিছে। তাৰপিছত এ লিভছ, এ কামটো এৰি গুচি গ'ল। অৰ্থাৎ এ 5 দিন পিছত গুচি গ'ল। হাউ মেনি মোৰ ডেজ উইল বি টেক টু ফিনিছ দি ৰিমেইনিং ৱৰ্ক। বাকী কামকেইটা কৰিবলৈ বিৰ কিমান দিন লাগিব? প্ৰশ্নত কৈছে এ এটা কাম কৰে 12 দিনত আৰু বি কৰে 15 দিনত। ধৰি লৈছোঁ আমাৰ টোটেল কাম কিমান আছে, যদি 12 আৰু 15 লগাওঁ LCM তেতিয়াহ'লে হ'ব 60। ধৰি লৈছোঁ আমাৰ টোটেল কাম আছে 60 ইউনিট। এ যদি 60 ইউনিট কৰিবলৈ 12 দিন সময় লয়, ধৰি লৈছোঁ যে 60 বাল্টি পানী ভৰাবলৈ 12 দিন সময় লয়, তেতিয়াহ'লে এদিনত কেই বাল্টিকে ভৰাব? এদিনত 5 বাল্টিকে। বা আমি এনেকৈও ক'ব পাৰোঁ যে এদিনত 5 ইউনিট কাম কৰে এ। বি এ এদিনত কিমান ইউনিট কাম কৰে? 4 ইউনিটকে।
কাৰণ 60 ইউনিট কাম কৰিবলৈ 15 দিন লাগে গতিকে এদিনত কিমান ইউনিট 4 ইউনিট তেতিয়াহে 15 × 4 হ'লে 60 হ'ব তেতিয়াহ'লে এ যদি এদিনত 5 ইউনিট কৰে আৰু বি যদি এদিনত 4 ইউনিট কৰে তেতিয়াহ'লে দুই মিলি এ প্লাছ বি এ এদিনত কিমান ইউনিট কৰিব 9 ইউনিট কৰিব যদি আমি যোগ কৰোঁ 9 ইউনিট তেওঁলোকে একেলগে কিমান দিন কৰিছিলে একেলগে 5 দিন কৰিছিলে এদিনত যদি 9 ইউনিট কৰে তেতিয়াহ'লে 5 দিনত কিমান হ'ব 45 ইউনিট কৰিছে অৰ্থাৎ একেলগে এ প্লাছ বি এ 45 ইউনিট কাম কৰি গৈছে কিন্তু তাৰ পিছতে এ গুচি গ'ল এতিয়া কাম কিমান বাকি থাকিল কামটো আছিলে 60 ইউনিট কৰি গৈছে দুই মিলি 45 তাৰ পিছত এ গুচি গ'ল কাম বাকি থাকিল 15 ইউনিট কাম আৰু 15 ইউনিট কাম অকলে কোনে কৰিব লাগিব অকলে বি এ কৰিব লাগিব তো বি এ এদিনত কিমান ইউনিট কৰে এদিনত বি এ 4 ইউনিটকে কৰে এদিনত কিমান 4 ইউনিট তেতিয়াহ'লে 15 ইউনিট কৰিবলৈ কিমান দিন লাগিব আমি 15 ক 4 ৰে ডিভাইড কৰিব লাগিব য'ত নেকি 3 পইণ্ট সামথিং আহিব আৰু 3 পইণ্ট সামথিং হ'লে কিমান হ'ব 3 পইণ্ট সামথিংটো দুটা আছে অপশ্যন কৰি চাব লাগিব 4 3 গুণ 12 নামিব 3 দশমিক দিলে শূন্য দিব পাৰোঁ 4 7 গুণ 28 3.75 হ'ব 3.7 থকা এটা অপশ্যন আছে সেইটো হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 4ত আছে এ শ্বপকিপাৰ অফাৰ্ছ এ ডিছকাউণ্ট অফ 10% এজন শ্বপকিপাৰে 10% কি কৰিছে ডিছকাউণ্ট দিছে অন দ্য মাৰ্কেট প্ৰাইচ অফ এন আইটেম এণ্ড ষ্টিল গেইনছ 20% অৰ্থাৎ 10% ডিছকাউণ্ট দিয়াৰ পিছতো এটা বস্তু 20% কিন্তু প্ৰফিট কৰিছে আৰু মাৰ্কেট প্ৰাইচ আছিলে 600 তেতিয়াহ'লে কষ্ট কিমান আছিলে সেই বস্তুটোৰ কষ্ট প্ৰাইচ কিমান যদি 10% ডিছকাউণ্ট দিছে তা আমি এনেকৈ ক'ব পাৰোঁ যদি মাৰ্কেট প্ৰাইচ 100 হয় তেতিয়াহ'লে বস্তুটো ডিছকাউণ্ট দিয়াৰ পিছত 90 দি দিছে অৰ্থাৎ 100 ৰুপিছত 10 ৰুপিজ ডিছকাউণ্ট দিছে তো 100 ৰুপিছত যদি 10 ৰুপিজ দিয়ে 600 ৰুপিছত কিমান দিব 600 ৰুপিছত 60 দিব অৰ্থাৎ 600ৰ বস্তুটো কিমান টকাত দি দিছে যদি -60 কৰে তেতিয়াহ'লে 540 দি দিছে ৰাইট কিন্তু 540 দিয়াৰ পিছতো 20% আকৌ প্ৰফিট হ'ল বুলি কৈছে নহয় গেইন হ'ল তেতিয়াহ'লে কষ্ট প্ৰাইচ কিমান আছে এতিয়া 20% যদি গেইন হৈছে কষ্ট প্ৰাইচ আমাক উলিয়াব লাগে অৰ্থাৎ বস্তুটো যদি 20% গেইন মানে কি 120 টকাত যদি বিক্ৰী কৰিছে তেতিয়াহ'লে একচুৱেল প্ৰাইচ কিমান আছিলে 120 টকাত যদি বিক্ৰী কৰে তেতিয়াহ'লে একচুৱেল প্ৰাইচ কিমান আছিলে 100 আছিলে তেতিয়াহ'লে কষ্ট প্ৰাইচ কিমান হ'ব কষ্ট প্ৰাইচ উলিয়াবলৈ হ'লে আমি তলত 120 ওপৰত 100 ইনটু 540 লিখিব পাৰোঁ যদি আমি কটাকটি কৰোঁ 0 0 যাব তাৰপিছত 2ৰে 10ক 5 বাৰ 2ৰে 12ক 6 বাৰ আৰু 6ৰে 540 90 বাৰ আৰু 590 পূৰণ কৰিলে 450 তেতিয়াহ'লে কষ্ট প্ৰাইচ কিমান হ'ব 450 যিটো নেকি অপশ্যন এত আছে তেনেকৈ আমি উলিয়াব পাৰোঁ আমি একো ফৰ্মুলা লগোৱা নাই ডাইৰেক্ট আমি মুখে মুখে এইটো উলিয়াব পাৰিছোঁ তো ফৰ্মুলা হ'লে কষ্ট প্ৰাইচৰ যিটো ফৰ্মুলা এইটো সেলিং প্ৰাইচ ইনটু 100 তলত 120 কিয় কাৰণ 20% লাভ লৈছিল এই ফৰ্মুলাটো কৰিব পাৰে How many terms are there in 2486 4096 অৰ্থাৎ আমি যেটো সিরিজ দেখিছো প্ৰথমতে 2 আছে 2 to the power 1 ক'ব পাৰো তাৰ পিছত 2 to the power 2 হলে 4 হয় 2 to the power 3 হলে 8 হয় then 2 to the power 4 হলে 16 হ'ব আকৌ 2 to the power যদি 5 হয় তেতিয়াহলে 32 হ'ব তেনেকৈ যদি আমি কৰি কৰি যাওঁ বা আমি ইয়াক যদি এলসিএম উলিয়াই লওঁ নহয় কি কয় মৌলিক উৎপাদকত যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যনত যদি ভগাই লওঁ তেতিয়াহলে আমি গম পাম ইয়াত 2 to the power 12 হ'ব কৰি চাব পাৰিব 2 to the power 12 বেলেগ প্ৰসেসও আছে কিন্তু হিটো প্ৰসেস নকৰিলেও হ'ব আমি 2 to the power 12 যদি লিখো ওলাই পৰিব 4096 লৈকে পাম আমি সো কিমান হ'ব অপচন 12 তো বেলেগ প্ৰসেসও আছে বেলেগ প্ৰসেস মানে কেনেকুৱা এনে থুলমুলকে দেখাই দিছো যদি 2 এবাৰ পূৰণ কৰা হয় 2 হয় এককৰ ঘৰত 2 যদি দুবাৰ পূৰণ কৰা হয় এককৰ ঘৰত 4 হয় 2 যদি তিনিবাৰ পূৰণ কৰা হয় এককৰ ঘৰত কিমান হয় 8 হয় আৰু 2 যদি 4 বাৰ পূৰণ কৰা হয় এককৰ ঘৰত 6 হয় 16 হয় সংখ্যাটো কিন্তু এককৰ ঘৰত কিমান 6 হ'ব তাৰ পিছত 2 যদি আমি 5 বাৰ পূৰণ কৰো 2 to the power 5 তেতিয়াহলে আকৌ কিমান হ'ব 32 হয় এককৰ ঘৰত 2 আহিব যদি আমি 6 বাৰ পূৰণ কৰো তেতিয়াহলে এককৰ ঘৰত কি আহিব এগেইন 4 আহিব এগেইন 8 আহিব এগেইন 6 আহিব অৰ্থাৎ এইটো প্যাটাৰ্নত গৈ থাকিব 2486 2486 সেইটো প্যাটাৰ্নত গতিকে 6 পাবলৈ হলেতো 4 বাৰ 8 বাৰ 12 বাৰ বা 16 বাৰ সেইটো মতেহে যাব
আৰু আমি যদি অপশ্যনত চাওঁ 4ও নাই 8ও নাই 12ও নাই কি 12 আছে 16 নাই গতিকে অপশ্যন কোনটো হ'ব ডি হ'ব তেনেকৈ আমি কৰিব পাৰোঁ the digit in the unit place of the square of the least odd composite number অৰ্থাৎ আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাৰ যদি আমি স্কোয়াৰ কৰোঁ কি কৈছে আমাক সব প্ৰথমতে কৈছে কম্পোজিট নাম্বাৰ কম্পোজিট মানে কি যেটো নেকি যৌগিক সংখ্যা কি সংখ্যা যৌগিক সংখ্যা কাক কয় যিবিলাক সংখ্যাক আমি বেলেগ সংখ্যাৰে হৰণ কৰিব পাৰোঁ বেলেগ মানে আমি মৌলিক সংখ্যাটো অকল এক বা সেই সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰোঁ যৌগিক সংখ্যাবিলাক আমি মৌলিক উৎপাদকত আৰু ভাঙিব পাৰোঁ মানে তো যৌগিক সংখ্যা আটাইতকৈ সৰু কোনটো আটাইতকৈ সৰু যৌগিক সংখ্যা যেটো নেকি অড কৈছে লিষ্ট অড কম্পোজিট অড মানে কি আকৌ অযুগ্ম আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যা তো যৌগিক সংখ্যা প্ৰথমতে যদি আমি 1 ৰ পৰা চাই যাওঁ হা 1 টো মৌলিকো নহয় যৌগিকো নহয় 2 হৈছে মৌলিক সংখ্যা মই ইয়াত লিখি লৈছো 1 ৰ পৰা ধৰক 9 লৈকে লিখি লম 1 টো মৌলিকো নহয় যৌগিকো নহয় বাকিটো আমাক অড বুলি কৈছে গতিকে ইভেন বিলাকটো এনেও নহব ৰাইট তাৰ পিছত 3 টো হৈছে মৌলিক সংখ্যা 5 মৌলিক সংখ্যা 7 ও মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ হয় বাকি থাকিলে 9 টো হৈছে একেবাৰে সৰু অযুগ্ম যৌগিক সংখ্যা অৰ্থাৎ অড কম্পোজিট নাম্বাৰ একেবাৰে সৰু আৰু এইটো যদি আমি স্কোয়াৰ কৰো 9 স্কোয়াৰ কৰিলে কিমান হ'ব 81 কোৱেশ্চনটো থদিছে 81 হেতুৱে ইউনিট প্লেসত কি আছে ইউনিট প্লেসত কি আছে 1 আছে অপচন বি হ'ব the smallest number to be added to 1000 so that the sum is exactly divisible by 45 অৰ্থাৎ 45 এৰে exactly divisible হ'ব লাগিব 1000 এৰ লগত কি প্লাস কৰিলে তো তেনেকুৱা ক্ষেত্ৰত আমি 1000 ক 45 এৰে ডিভাইড কৰি চাব পাৰো কিমান কম হৈছে তো সেই মতে আমি এড কৰি দিলে হ'ব যদি আমি 45 এৰে যদি ডিভাইড কৰো তেতিয়াহলে 245 যা 90 হ'ব 10 নামিব again 100 আকৌ 245 যদি হয় 90 তেতিয়াহলে কিমান 10 আকৌ নামিব অৰ্থাৎ আমি গম পালো যে 10 বাকি থাকি যায় তো 45 এৰে ডিভাইড কৰিবলৈ 10 ৰ লগত আৰু 35 দিব লাগিব তেতিয়া 45 হ'ব তো আমি এনেকৈ ক'ব পাৰো বা বেলেগ উপায়ও আছে এতিয়া আমি কি কৰিব পাৰো 45 ৰ লগত 22 ইনটু কৰিলে যেটো হ'ব তাৰ লগত আৰু 45 প্লাস কৰিব পাৰো কিন্তু ইমান প্ৰয়োজনে নাই 10 বাকি আছে তো 10 যদি বাকি থাকে তেতিয়ালে আৰু কিমান দিলে 45 লৈকে পাব তো আৰু 35 দিলে 45 লৈকে পাব যেটো নেকি অপচন বি আছে Question number 8 কি কৈছে a number is increased by 25% এটা নাম্বাৰ আমি 25% বহালো বহাই আকৌ 25% ডিক্ৰিজ কৰা হল অৰ্থাৎ কমোৱা হল তেতিয়া হলে নেট চেঞ্জ কি আহিছে 25% বহোৱা মানে কি ধৰি লৈছো কোনো এটা সংখ্যা 100 আছিল 25% যেতিয়া আমি বহাই দিছো প্লাস কৰি দিছো তেতিয়া হলে 125 হৈ গল অৰ্থাৎ নতুন সংখ্যাটো কিমান হল 125 এতিয়া 125 ক যদি আকৌ আমি 25% নমাই দিও মাইনাস কৰো 125 ৰ 25% কিমান হ'ব 25 হয় তেতিয়া হলে কি চেঞ্জ আহিছে এতিয়া 125 ৰ 25% যদি 25 হয় এইটো যদি আমি মাইনাস কৰো 125 ৰ পৰা 100 লৈ আহি গল অৰ্থাৎ প্ৰথমতে কিমান আছিল 100 আছিল এতিয়াও 100 এ আছে একো চেঞ্জ হোৱা নাই অপচন এ হ'ব Question number 9 in a triangle ABC angle A is greater than angle B by 10 degree অর্থাৎ angle A to B ৰ লগত যদি আমি 10 degree প্লাস কৰো তেতিয়াহলে A হ'ব আকৌ angle B is greater than angle C by 10 degree B আকৌ C ৰ লগত 10 degree প্লাস কৰিলে যিমান হয় হিমান হ'ব তো আমাক B ৰ ভ্যালু উলিয়াব কৈছে তেতিয়ালে আমি এটাৰ মান ধৰিলো আমি C ধৰি লব পাৰো C যদি x হয় C কিমান ধৰিলো x তেতিয়ালে B কিমান হ'ব C যদি x হয় B হ'ব x plus 10 A কিমান হ'ব A হ'ব B ৰ ভ্যালু কিমান x plus 10 x plus 10 ৰ লগত আকৌ 10 ডিগ্ৰী হ'ব অৰ্থাৎ x plus 20 হ'ব অৰ্থাৎ আমি C ধৰিলো x B কিমান B টো আসলে C ৰ পৰা 10 ডিগ্ৰী বেছি গতিকে C যদি x হয় x ৰ লগত আকৌ 10 plus x plus 10 হ'ব আৰু A কিমান হ'ব A হ'ব B plus 10 আসলে তো B এতিয়া কিমান পালো x plus 10 পালো
তো x প্লাছ 10ৰ লগত আৰু 10 ডিগ্ৰী যদি হয় x প্লাছ 20, অৰ্থাৎ আমি এতিয়া গোটেইকেইটা যদি যোগ কৰোঁ xৰ লগত x যোগ 10 আকৌ x যোগ 20, কিয়? কাৰণ তিনিটা এংগেল আমি যোগ কৰিলে কিমান পাওঁ? ট্ৰায়েংগেলত 180 ডিগ্ৰী থাকে। তেতিয়াহ'লে কিমান হ'ব? তিনিটা x আছে 28x প্লাছ 30 180 ডিগ্ৰী, 30 সিফালে যদি যায়গৈ 28x 150 হ'ব। তো এক্সৰ ভেলু কিমান হৈ যাব যদি আমি কৰোঁ 50 ডিগ্ৰী। তো এক্সৰ ভেলু 50 ডিগ্ৰী, এক্স আমি চি ধৰিছিলোঁ, গতিকে চি হ'ব 50। তো চি ঠাইত যদি আমি 50 বহাই দিওঁ তেতিয়া বি কিমান হ'ব? 50 প্লাছ 10 60 ডিগ্ৰী হ'ব, যিটো নেকি অপশ্যন ডিত আছে। কুৱেশ্যন নম্বৰ 10ত কি কৈছিলে? 40% অফ এ নাম্বাৰ ইজ ইকুৱেল টু 4/5 অফ আনাদাৰ নাম্বাৰ। অৰ্থাৎ এটা নাম্বাৰ 40%, তো আমি ধৰি ল'ব পাৰোঁ 40/100x, আন এটা কিমান 4/5y বুলি ধৰিছোঁ। আৰু ৰেচিঅ' কিমান হ'ব এই দুটা নাম্বাৰৰ? যদি আমি এইটো কটাকটি কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 2/5x হ'ব আৰু এইফালে 4/5y হ'ব। অৰ্থাৎ 5 যদি আমি কাটো তেতিয়াহ'লে 2x 4y হ'ব আৰু x ইজ ইকুৱেল টু 2y হ'ব, ৰাইট। তেতিয়াহ'লে যিটো ৰেচিঅ' সেইটো কিমান হ'ব? নাম্বাৰ দুটা ৰেচিঅ' 2:1 হ'ব, যিটো নেকি অপশ্যন বিত আছে। আনচাৰ কি কোনটো হ'ব? অপশ্যন বি। চ' এইকেইটা আছিলে গণিতৰ কুৱেশ্যন। এতিয়া আমি ইংৰাজী ছেকশ্যনটো চাওঁ যে কি কুৱেশ্যন আহিছিলে ইংৰাজীত। প্ৰথমটো কুৱেশ্যন আহিছিলে ফিগাৰ্ছ অফ স্পীচৰ পৰা। এটা চেণ্টেঞ্চ দিছিলে আৰু চেণ্টেঞ্চটোত কোনটো ফিগাৰ্ছ অফ স্পীচ ব্যৱহাৰ হৈছে সেইটো সুধিছে। চেণ্টেঞ্চটো কি আছিলে? হি হু ছেভছ এ লাইফ কিলছ এ শ্বেডো, হি হু ডেষ্ট্ৰয়ছ এ লাইফ ক্ৰিয়েটছ এ ভইড। অৰ্থাৎ আমি যদি ভালদৰে চাওঁ ইয়াত ছেভছ এ লাইফ কৈছে, ইয়াত আকৌ ডেষ্ট্ৰয়ছ এ লাইফ কৈছে, অপজিট দেখুৱাইছে। কিলছ এ শ্বেডো আকৌ ক্ৰিয়েটছ এ ভইড বুলি কৈছে। তেনেকৈ যদি অপজিট দেখায় তেতিয়াহ'লে এটা ফিগাৰ্ছ অফ স্পীচ আছে যিটোক এণ্টিথেচিছ বুলি কোৱা হয়। অপশ্যন এটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। আই হোপ আপোনালোকে এ অপশ্যনটো চিলেক্ট কৰি আহিছে। দেন 32ত কি আহিছে? 32ত এটা চেণ্টেঞ্চ দিছে আৰু চেণ্টেঞ্চটোত আমাক যিটো নেকি মেইন ভাৰ্ব কোনটো সেইটো সুধিছে। দি পলিচি এনালিষ্ট হু ষ্ট্ৰাকচাৰেলাইজ দি ট্ৰেড ফ্ৰেমৱৰ্কছ ৰিয়েলাইজ টু লেট ডেট দি টেৰিফছ উড বেকফায়াৰ। অৰ্থাৎ যদি আমি মেইন যদি ক্লজ চাওঁ তেতিয়াহ'লে দি পলিচি এনালিষ্ট, এতিয়া হুটো হৈছে ৰিলেটিভ প্ৰনাউন হিচাপে এড হৈছে ইয়াত, গতিকে হুৰ পিছত যিটো ভাৰ্ব আছে সেইটোতো মেইন ভাৰ্ব নহ'ব। ইয়াত মেইন ভাৰ্ব যিটো হ'ব সেইটো হ'ব ৰিয়েলাইজ টু। দি পলিচি এনালিষ্ট ৰিয়েলাইজড। অপশ্যন কোনটো? অপশ্যন চি টু। 33ত কৈছে ইমপ্ৰেগনেবলৰ যিটো চিননিম সমাৰ্থক শব্দ সেইটো কি? এটা চেণ্টেঞ্চ দিছিলে আৰু ইমপ্ৰেগনেবল মানে হৈছে যিটো নেকি জয় কৰিব নোৱাৰি, যিটোক নেকি আমি জিকিব নোৱাৰি, সেইটো। যাৰ কাৰেক্ট আনচাৰ হ'ব ইনভালনাৰেবল। অপশ্যন বি টু হ'ব। ইম্পচিবল টু কেপচাৰ ইয়াৰ মিনিংটো মানে ইনভালনাৰেবল ইয়াৰ আনচাৰ হ'ব। চুজ দি অপশ্যন ডেট কাৰেক্টলি ফিলছ ইন দি ব্লেংকছ। शी insists that he dash the report before leaving. ইয়াত সাবমিট আছে, সাবমিটেড আছে আৰু উড সাবমিট আছে। চ' যেতিয়া নেকি ভাৰ্বত ইনচিষ্টেড থাকে তেতিয়াহ'লে এটা ৰুল আছে যে সদায় বেছ ফৰ্ম বুলি ক'লে V1 ফ'ল' কৰিব, যিটো নেকি অপশ্যন বি টু হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। সাবমিট হ'ব। এটা ৰুল আছে যে কিছুমান ভাৰ্ব আছে যেনেকৈ ইনচিষ্ট, ছাজেষ্ট, ৰেকমেণ্ড, এইবিলাকে সদায় ছাবজাংটিভ মুড ইউজ কৰে, অৰ্থাৎ সাবজাংটিভ মুড বুলি ক'লে ভাৰ্বৰ যিটো বেছ ফৰ্ম সেইটো ল'ব। Select the sentence in which the participle is used correctly. আৰু ইয়াত কোনটো চেণ্টেঞ্চত পাৰ্টিচিপল কাৰেক্টলি ইউজ হৈছে এইটো হৈছে অপশ্যন চি টুত। হেভিং ফিনিছ দি এক্সাম শ্বি লেফ্ট দি হল কুৱাইটলি। তো বাকীকেইটা পাৰ্টিচিপল কাৰেক্ট ইউজ হোৱা নাই। Identify the correct punctuated sentence. It's a pity that the team lost its momentum. So it's a pity বুলি ক'লে আচলতে it is a pity নহয় জানো? আমি কন্ট্ৰেক্টেড ফৰ্মত লিখো, it's a pity লিখিব লাগিব। প্ৰথমটো it is যোৰ যিটো শৰ্ট ফৰ্ম it's সেইটো থাকিব, আৰু আমি যদি অপশ্যন কেইটা চাওঁ sit নাই আৰু at নাই, গতিকে বি আৰু ডিৰ পৰা যিকোনো এটা হ'ব। লগতে the team lost its momentum, ইয়াৰ অৰ্থাৎ পজিটিভ হিচাপে ব্যৱহাৰ হ'ব, আৰু পজিটিভ হিচাপে ব্যৱহাৰ হ'লে it's হয়। its momentum it's হ'ব, অৰ্থাৎ it's যদি চাওঁ তেতিয়াহ'লে অপশ্যন ডিও নহ'ব, অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। 37ত কি আছে? চুজ দি ৱৰ্ড ক্লজেষ্ট মিনিং, অৰ্থাৎ লেকনিকৰ ক্লজেষ্ট মিনিং কি? ভাৰ্বছ, টাৰ্ছ,
এলোকুৱেণ্ট নে পেডেণ্টিক। লেকনিক মানে হৈছে য'ত নেকি কমকৈ ব্যৱহাৰ হয়, মানে শব্দ কমকৈ, কনচাইজ সেইটো আমি ক'ব পাৰোঁ। অৰ্থাৎ যদি আমি অপশ্যন চাওঁ তেতিয়াহ'লে টাৰ্ডছ হ'ব ইয়াৰ কাৰেক্ট মিনিং, ক্লজেষ্ট মিনিং টাৰ্ডছ হ'ব, কাৰণ ভাৰ্বছ হ'লেতো বেছি মিনিং বুজাব। টাৰ্ডছ হ'লে ব্ৰিফ এণ্ড কনচাইজ, যিটো নেকি লেকনিকৰো মিনিং হৈছে ব্ৰিফ এণ্ড কনচাইজ। এণ্টনিম কৈছে পাৰফিডিয়াছ, পাৰফিডিয়াছৰ যিটো এণ্টনিম হয় অৰ্থাৎ বিপৰীত শব্দ কোনটো হ'ব পাৰফিডিয়াছৰ, সেইটো হ'ব ফেইথফুল। কাৰণ পাৰফিডিয়াছ মানে হৈছে যে ডিছলয়েল, লয়েল নহয়, বিশ্বাস কৰিব নোৱাৰি, আনফেইথফুল মানে। আৰু এণ্টনিম যিহেতু কৈছে গতিকে ফেইথফুল হ'ব কাৰেক্ট। আশা কৰিছোঁ আপোনালোকে অপশ্যন চি চিলেক্ট কৰি আহিছে। ফ্ৰেজেছ এণ্ড ইডিয়মছৰ পৰা এটা কুৱেশ্যন দিছিলে, টু বাৰ্ণ দি কেণ্ডেল এট বোথ এণ্ডছ। টু বাৰ্ণ দি কেণ্ডেল এট বোথ এণ্ডছ মানে কি, আচলতে খুব পৰিশ্ৰম কৰা, দিনে ৰাতি কাম কৰা, ৰাতিপুৱাৰ পৰা একেবাৰে লেট নাইটলৈকে কাম কৰা, যিটো নেকি অপশ্যন ডিত আছিলে, টু অভাৰৱৰ্ক ওৱানছেল্ফ বাই বিং এক্টিভ আৰ্লি এণ্ড লেট। অ'কে, নেক্সট কি আছে, কুৱেশ্যন নম্বৰ 40, আইডেণ্টিফাই দি ৱৰ্ড ডেট কাৰেক্টলি কমপ্লিটছ বোথ চেণ্টেন্স। এটা ফিল ইন দ্য ব্লেংকছ দিছিলে, য'ত নেকি দুটা ব্লেংক আছে, এটা চেণ্টেন্স দিছিলে, দুটা ফিল ইন দ্য ব্লেংকছ আছে, আৰু এটা ৱৰ্ডে বহিব, যিটো ৱৰ্ড দুইটাতে বহিলে মিনিং এটা ওলাব, আৰু সেইটো কি হ'ব, সেই আনচাৰটো হ'ব অনাৰ। She decided to honor the terms of the contract. The bank refused to honor the check. তো দুইটা সেন্টেন্সত আমি অনাৰ লিখিব পাৰোঁ। এটা সেন্টেন্সত অনাৰে কি বুজাব, ফুলফিল কৰা, অবে কৰা, মানে কিবা এটা এগ্ৰিমেণ্ট মানি চলা, প্ৰমিছ কৰা, সেইটো অনাৰ বুজাব। She decided to obey the terms of the contract. যিটো কন্ট্ৰেক্ট আছিলে সেইটো কন্ট্ৰেক্টৰ টাৰ্মছবিলাক মানি চলিবলৈ সিদ্ধান্ত লৈছিল। কিন্তু বেংকে আকৌ কি কৰিছে, বেংকে সেইটো মনা নাই, বেংকে আকৌ ৰিফিউজ কৰিছে। The bank refused to honor the check. Honor a check means to accept and pay the check. অৰ্থাৎ বেংকে সেই চেক ৰিচিভ কৰিবলৈ মান্তি হোৱা নাই। অনাৰ দি চেক মানে একচেপ্ট কৰা বুজাইছে, কিন্তু বেংকে এইটো ৰিফিউজ কৰিছে একচেপ্ট কৰিবলৈ। স্পেলিঙৰ এটা কুৱেশ্যন আহিছিলে, একমোডেট। একমোডেটৰ যদি আমি স্পেলিং চাওঁ তেতিয়াহ'লে একমোডেট স্পেলিংটোত ডাবল চি হয় আৰু ডাবল এম হয়, ডাবল ডি নহয়। ডাবল ডি নহ'লেতো অপশ্যন ডি এনো নহ'ব, ডাবল চি হ'লে আৰু ডাবল ডি হ'লে অপশ্যন এটো এনো নহ'ব, এটা ডি দিছে। পিছৰটোত কি আছে, চি নম্বৰত এটা চি দিছে, এইটো নহ'ব, অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। neither of the boys have done his homework. সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টত আমি পাইছিলোঁ যে neither যদি থাকে তেতিয়াহ'লে সিংগুলাৰ ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব, য'ত নেকি হেভ আছে তাত হেজ হ'ব লাগিছিলে। অৰ্থাৎ কোনটো পাৰ্টিত ভুল আছে, অপশ্যন চি হেভ ডানত ভুল আছে, হেজ ডান হ'ব লাগিছিলে। তাৰপিছত বৰ দীঘলীয়া এটা পেছেজ দিছিলে আপোনালোকক ইণ্ডিয়ান নলেজ চিষ্টেমৰ ওপৰত, আৰু তাৰ পৰা কুৱেশ্যন কেইটামান সুধিছিলে, তিনিটা কুৱেশ্যন। চ' মই গোটেই পেছেজটো নপঢ়োঁ, অকল আনচাৰ কেইটা কৈ দিছোঁ, যিহেতু অলৰেডি এক্সাম আপোনালোকে দি আহিছে, আনচাৰ কি চিলেক্ট কৰি আহিছে। প্ৰথম যিটো কুৱেশ্যন আছিলে পেছেজটোৰ পৰা, হোৱাট ডাজ দি অথৰ আইডেণ্টিফাই এজ দি প্ৰাইমেৰী লিমিটেশ্যন অফ ডমিনেণ্ট হিষ্টৰিগ্ৰাফিকেল একাউণ্টছ অফ দি ইণ্ডিয়ান নলেজ চিষ্টেম। অৰ্থাৎ ইয়াত প্ৰাইমেৰী লিমিটেশ্যনৰ কথা কৈছে, আৰু তাত স্পষ্টকৈ পেৰাগ্ৰাফটোত উল্লেখ আছিলে যিটো লিমিটেশ্যন, সেইটো হৈছে অপশ্যন বি, যি মাৰ্জিনেলাইজেশ্যনৰ কথা উল্লেখ আছিলে সেইটো। ইয়াৰ পিছত আৰু এটা কুৱেশ্যন আহিছিলে, যিটো কুৱেশ্যন আনচাৰো আমি পেৰাগ্ৰাফৰ পৰা ডাইৰেক্ট উলিয়াব পাৰোঁ। কুৱেশ্যনটো কি আছিলে, হাউ ৱেৰ উইমেন্স নলেজ ডাবলি মাৰ্জিনেলাইজড ডিউৰিং দি এৰা অফ কলনিয়েলিজিম। আৰু এইটো আনচাৰটো কোনটো হ'ব, এইটো আনচাৰটো হ'ব অপশ্যন এ। শেষৰ যিটো কুৱেশ্যন সেইটো আছিলে, হোৱাট ডাজ দি অথৰ ছাজেষ্ট টু বি দি চেলেঞ্জ ফৰ কণ্টেম্পৰেৰী ইণ্ডিয়া একাডেমিয়া। আৰু ইয়াৰ যিটো আনচাৰ হ'ব কাৰেক্ট, সেইটো অপশ্যন ডি হ'ব। বিশেষ আৰু আলোচনা নকৰোঁ, পেছেজটো আলোচনা কৰিলে বহুত দীঘল হ'ব। চ' আই হোপ আপোনালোকৰ যিকেইটা আনচাৰ কি সেইটো শুদ্ধ হৈছে। আমি 1ৰ পৰা 45লৈকে চালোঁ, অৰ্থাৎ 1ৰ পৰা 45 বুলি ক'লে আচলতে ডাইৰেক্ট 45টা নহয়, কাৰণ ইংৰাজী যিকেইটা কুৱেশ্যন সেইটো 31ৰ পৰা আছিলে, আৰু মেথছৰটো 10লৈকে আছিলে, ৰাইট। বাকীকেইটা আমি ইয়াত চোৱা নাই। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে, আনচাৰ কি কেইটা বাকীকেইটাও লাগে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত আনচাৰ কি বুলি টাইপ কৰি দিব। অ'কে, কি টাইপ কৰিব কমেণ্ট ছেকশ্যনত, যদি বাকী বিষয়কেইটাৰো আনচাৰ কি লাগে কমেণ্ট ছেকশ্যনত আনচাৰ কি টাইপ কৰিব। আৰু লগতে যদি কিবা আপোনালোকৰ ডাউট আছে বা সুধিবলগীয়া আছে, জানিবলগীয়া আছে, কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।